নমস্কাৰ আপুনি মই ভুগি থকা কঁকালৰ বিষয়ে মই কওঁ এই কঁকালৰ বিষ কি কাৰণত হয় আমাৰ নিচিনা খেলা ধূলা কৰা মানুহৰ কঁকালৰ বিষ হোৱাটো স্বাভাৱিক কথা কিন্তু কিছুমানৰ এনে শুই বহি থকা মানুহৰো কঁকালৰ বিষ বা গাৰ বিষ হোৱা খুবেই দেখিবলৈ পোৱা যায় ইয়াৰ কাৰণটো হৈছে আমি নজনাকৈ হাইট অনুযায়ী ওজনটো বাঢ়ি যোৱাৰ বাবে যেতিয়া আপোনাৰ ওজন বাঢ়ি যাব প্ৰয়োজনতকৈ বা আপোনাৰ হাইটতকৈ যেতিয়া ওজন বাঢ়ি যাব অকল কঁকালৰ বিষেই নহয় অন্যান্য বেমাৰো হ'ব পাৰে বা হোৱাটো নিশ্চিত সেই গতিকে ৱেট মেইনটেইন কৰি থকাটো খুবেই দৰকাৰ আৰু যেহেতু কঁকালৰ বিষয়ে মই ক'বলৈ গৈ আছোঁ কঁকালৰ বিষ কি ঔষধ খালে ভাল হয় সেইটো মই ক'বলৈ নাযাওঁ কিন্তু দুটামান ব্যায়াম কৰি আপুনি কঁকালৰ বিষৰ পৰা সম্পূৰ্ণ ভাল পাব পাৰে সেইটো হৈছে মই আপোনালোকক দেখুৱাই আছোঁ আপুনি কঁকালৰ বিষৰ পৰা যদি সঁচাকৈ আপুনি পৰিত্ৰাণ পাব বিচাৰিছে নহয় সৰু দুটামান ব্যায়াম কৰিব আপুনি এটা ৱালত খাৰা হ'ব এনেকৈ সিধা হৈ খাৰা হ'ব আপোনাৰ হাত দুটা ওপৰলৈ মেলি দিব এনেকুৱা যিমান দূৰলৈ পাৰে মানে এনেকুৱা উঠিব আৰু যিমান দূৰলৈ পাৰে এনেকৈ ওপৰলৈ হাত দুটা নিবলৈ চেষ্টা কৰিব এনেকৈ হোল্ড কৰি ৰাখিব 1 মিনিট 2 মিনিট 3 মিনিট আপুনি যিমান সময় পাৰে যদি 2 মিনিটকৈ থাকে আপুনি থাৰ্ড ৰিপিটেশ্যন কৰিব বা মুঠতে থাৰ্ড ৰিপিটেশ্যন কৰিব 1 মিনিট 2 মিনিট বুলি কথা নাই আপুনি যিমান সময় আপুনি হোল্ড কৰি ৰাখিব পাৰে ওপৰলৈ আপুনি থাৰ্ড ৰিপিটেশ্যন কৰিব সেইটো এটা আপোনাৰ সহজ উপায় বেক পেইনৰ পৰা ৰিলিফ পাবলৈ আৰু হেনেকৈ কৰিব পাৰে এনেকৈ থাকিবচোন কিছু সময় এইটো কৰিলেও আপুনি বেক পেইনৰ পৰা ৰিলিফ পাব আৰু আছে আপুনি এইটো কৰিব হাত দুটা ওপৰলৈ ভৰি দুটা ওপৰলৈ যিমান দূৰলৈ পাৰে আৰু যিমান সময় পাৰে সিমান কৰিব এইটো এটা এইটো কৰিব এইটো চমুকৈ মই দেখাই আছোঁ এইটোও কৰক অলপ সময় আৰু এটা আছে ভৰি দুটা এনেকৈ ৰাখক কিছু সময় আৰু এটা ভৰি এনেকৈ ৰাখিব কিছু সময় এবাৰ লেফ্ট লেগ এবাৰ ৰাইট লেগ এনেকৈ আপুনি এইকেইটা এক্সাৰচাইজ কৰক আপুনি বেক পেইনৰ পৰা বহুখিনি ৰিলিফ পাব অৰ্থাৎ যদি কণ্টিনিউ কৰি গৈ থাকে বেক পেইন একদমবাৰে নোহোৱা হৈ যাবও পাৰে ধন্যবাদ